নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ লগত এই ভিডিও মডিউলটোত আমি ডিসকাশন কৰিম ভাৰতীয় গণতন্ত্ৰৰ যেখিনি তোমালোকৰ এডিশনাল টাইপস কোৱেশ্চনছ আছে গোটেই প্ৰশ্নখিনি তোমালোকে আজি এইটো ক্লাছতে পাই যাবা তোমালোকৰ বহুতে আমাক ৰিকুৱেষ্ট কৰি থাকা যে যিমান পাৰে আমাক পাঠৰ ভিতৰৰ পৰা এডিশনাল প্ৰশ্নবিলাক দিয়ক সো আজি এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকে ভাৰতীয় গণতন্ত্ৰৰ যেখিনি তোমালোকৰ প্ৰয়োজনীয় যেখিনি এডিশনাল টাইপ কোৱেশ্চনছ অতিৰিক্ত প্ৰশ্ন গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব সো ফাৰ্স্ট কোৱেশ্চনটো মন কৰা যে কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা এমসিকিউ অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্চনছ টাইপো দিব পাৰে যে কেবিনেট মিছন ভাৰতবৰ্ষত যে আহিছিল এটা কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল কেবিনেট মিছনত তিনিজন ওকে সদায় মনত ৰাখিবা কেবিনেট মিছনত তিনিজন মন্ত্ৰী আছিল 2 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত বহিছিল ইয়াৰ উত্তৰত লিখিবা 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে অৰ্থাৎ 1946 ৰ 9 ডিসেম্বৰত সংবিধান সভাৰ যিখন প্ৰথম বৈঠক যিখন ফাৰ্স্ট যিখন মিটিংখন বহিছিল আন্ডাৰস্ট্যান্ড 2 নম্বৰ কোৱেশ্চন সংবিধানখন প্ৰস্তুত কৰাৰ সন্দৰ্ভত সংবিধান সভাৰ কেইখন বৈঠক বহিছিল ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাৰ সন্দৰ্ভত আমাৰ যিখন সংবিধান সভা নিৰ্মাণ হৈছিল যিখন কনস্টিটিউয়েন্ট এছেম্বলি নিৰ্মাণ হৈছিল সেই কনস্টিটিউয়েন্ট এছেম্বলিৰ প্ৰায় 11খন বৈঠক বহিছিল 11খন বৈঠক বহাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ কাৰণে এখন বিশাল সংবিধানৰ প্ৰস্তুত কৰা হৈছিল বুজি পালা অলৰাইট সংবিধান সভাই কেতিয়া খসৰা কমিটি গঠন কৰিছিল এতিয়া সংবিধান সভাৰ আমি এটা পাৰ্ট খসৰা কমিটি পঢ়ি আহিছো এতিয়া সংবিধান সভাৰ সেই যিখন খসৰা কমিটি আছিল সেই খসৰা কমিটিখন কিমান চনৰ কিমান তাৰিখে গঠন হৈছিল এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন দিব পাৰে তো ইয়াৰ আনসাৰ লিখিবা যে সংবিধান সভাৰ যিখন খসৰা কমিটি এই সংবিধান সভাৰ খসৰা কমিটিখনৰ গঠন হৈছিল 1947 চনৰ 29 আগষ্টত এই প্ৰশ্নটো তোমালোকৰ এমসিকিউ টাইপ আহিব পাৰে আৰু এনেকুৱা ধৰণৰ এমসিকিউ বিলাক মনত ৰাখিবলৈ খুবেই টান হয় কিন্তু গতিকে ঘৰত যিমান পাৰা হিমান খুটি নাতি পঢ়িবা যিমান পাৰা পাঠটো ভালদৰে পঢ়িবা কোনো ধৰণৰ নোটছৰ ওপৰত সম্পূৰ্ণৰূপে ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিবা বুজি পাইছা যিমান পাৰা হিমান কনসেপ্ট ক্লিয়াৰ কৰা কনসেপ্টটোৱে কিং হয় ওকে কনসেপ্টটো যিমানে ক্লিয়াৰ কৰিবা তোমালোকৰ পৰীক্ষাত নম্বৰ পোৱাৰ চান্স হিমানে বাঢ়ি যাব এনেকুৱা নহয় যে কি কৰবাৰ পৰা নোটছ কিনিবা ভাতৰ চৰাইদৰে মুখস্থ কৰিবা তাৰ পৰা পৰীক্ষা দিবা নো হেনেকে মানে নহব মানে কথাটো বুজি পাইছা যিমান পাৰা কনসেপ্টটো ক্লিয়াৰ কৰা ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল আমি সকলোৱে জানো 1947 চনত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা পাইছিল ব্ৰিটিছৰ পৰা হয়নে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ কনস্টিটিউশনখন আমাৰ যিখন সংবিধানখনৰ নিৰ্মাণ কাৰ্য চলি আছিল মানে গম পাইছানে বিভিন্ন ধৰণৰ তাত চেঞ্জেছ হৈছিল নিৰ্মাণ কৰি আছিল আমাৰ সংবিধান প্ৰণেতাসকলে তো প্ৰশ্নটো পৰীক্ষাত এনেকুৱা ধৰণে দিব পাৰে যে ভাৰতবৰ্ষৰ এই যিখন সংবিধানখন কেতিয়াৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বলবৎ নতুবা লাগু হৈছিল ইয়াৰটো মনত ৰখাবা 1950 চনৰ 26 জানুৱাৰীৰ পৰা তোমালোকে নিশ্চয় 26 জানুৱাৰী পিকনিক খাব যোৱা চাগে হয়নে এতিয়া প্ৰশ্নটো হৈছে যে 26 জানুৱাৰীত আমি কিয় পিকনিক খাব যাওঁ হয় না নহয় আমি বনভোজ খাব যাওঁ কথাবিলাক দেখিছানে বাৰু ক'ৰ পৰা ক'ত ৰিলেট কৰে সো 1950 চনৰ 26 জানুৱাৰীৰ পৰা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বলবৎ নতুবা লাগু কৰা হৈছিল নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লৈকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা নেক্সট কোৱেশ্চনটো ধৰিছে দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন দেশৰ নাম লিখা দ্বৈত নাগৰিকত্ব মানে হৈছে ডুৱেল সিটিজেনশিপ যেটো নেকি আমি ফেডাৰেল ষ্টেট বিলাকত দেখিবলৈ পাওঁ যুক্তৰাষ্ট্ৰীয় যিবিলাক ষ্টেট আছে যিখন দেশত নেকি সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ আছে সেই যুক্তৰাষ্ট্ৰ থকা দেশখনত আমি দ্বৈত নাগৰিকত্ব দেখিবলৈ পাম গতিকে পৰীক্ষাত আমাক এনেকুৱা ধৰণে এনেকে শৰ্ট টাইপ এমসিকিউ দি দিব পাৰে যে দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন দেশৰ নাম লিখায় তেতিয়া কি লিখিবা তোমালোকে আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে আমেৰিকাকে মানে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলিও কোৱা হয়
ইয়াত ইংৰাজীটো লিখা আছে গাইজ তোমালোকে যিজন ষ্টুডেণ্টে যি বিচৰা লিখি ল'বা আছামিছত বিচাৰিলে আছামিছত লিখিবা ইংৰাজীত বিচাৰিলে ইংৰাজীত লিখিবা ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন এই প্ৰশ্নটো বহুত বেছি ক্ৰিটিকেল আহি যায় ইয়াত মন কৰাচোন বহুত ষ্টুডেণ্টে জানে যে ৰাজ্যসভা আৰু লোকসভা এতিয়া বহুত ষ্টুডেণ্টে লোকসভাক ভাৰতৰ সংসদ ব্যৱস্থাৰ উচ্চ সদন বুলি কোৱা হয় তেনেকুৱা ধৰণে পৰীক্ষা লিখি থৈ আহে কিন্তু নহয় আমাৰ ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থাত আমাৰ বাবে উচ্চ সদন হৈছে আমাৰ ৰাজ্যসভা বুজি পালা ইয়াত লোকসভা নিলিখিবা লোকসভা লিখিলে ভুল হ'ব বহুত ষ্টুডেণ্টে লিখে আমি যেতিয়া পেপাৰবিলাক চাওঁ তেতিয়া দেখি পাওঁ যে কি বহুত ষ্টুডেণ্টে লোকসভা লিখে লোকসভা নিলিখিবা তোমালোকে ৰাজ্যসভা লিখিবা অলৰাইট নেক্সট কুৱেশ্যন মন কৰা ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত MCQ আহিব পাৰে লগতে এইটো তোমালোকৰ নিজৰ বাবে ইম্পৰ্টেণ্ট হয় নোট কৰি ল'বা ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত সেয়া হৈছে তোমাৰ ৰাজ্যসভা আৰু লোকসভা ইয়াত ইংৰাজীত লিখা আছে দেখিছা ৰাজ্যসভা আৰু লোকসভা ৰাজ্যসভা আৰু লোকসভা এনেকুৱা ধৰণৰ ইংৰাজীত প্ৰনাউন্সিয়েশ্যনটো কৰা হয় ডেমক্ৰেচিৰ অৰ্থ কি ডেমক্ৰেচি মানে অসমীয়াত কি বাৰু গণতন্ত্ৰ এটা গণতন্ত্ৰৰ অৰ্থ কি নতুবা ডেমক্ৰেচিৰ অৰ্থ কি উত্তৰ লিখিবা জনসাধাৰণৰ শাসন অৰ্থাৎ গণতন্ত্ৰ শব্দটো দুটা শব্দৰ লগ লাগি নিৰ্মাণ হৈছে গণ আৰু তন্ত্ৰ গণ মানে হৈছে জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন অৰ্থাৎ জনসাধাৰণৰ শাসন বুজি পালা ডেমক্ৰেচি নতুবা গণতন্ত্ৰ মানে কি জনসাধাৰণৰ শাসন নেক্সট কুৱেশ্যনটো মন কৰা ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল উত্তৰত লিখিবা 1946 চনৰ মাৰ্চ মাহত ওকে মানে কেবিনেট মিছন কিয় ভাৰতলৈ আহিছিল কিয়নো আমাৰ ভাৰতবৰ্ষৰ বাবে প্ৰয়োজনীয় এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে সেই কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল হয়নে কিমান চনত পঠিয়াইছিল এইটো মনত ৰখাবা মানে আমাৰ দেশে স্বাধীনতা পোৱা এবছৰ আগত আমাৰ দেশে স্বাধীনতা কেতিয়া পাইছিলে ব্ৰিটিছৰ পৰা 1947 চনৰ 15 আগষ্টত পাইছিলে আৰু কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিলে 1946 ত আহিছিলে অৰ্থাৎ মানে তোমালোকে ইয়েৰটো মনত ৰখাবলৈ এইটো ভাবা যে দেশ স্বাধীন হোৱাৰ এবছৰ আগতে আহিছিলে ওকে মানে 1946 ত আহিছিলে অলৰাইট কেবিনেট মিছন মানে কি তোমালোকক মই অকমান আগতে কৈ আছিল যে কেবিনেট মিছনৰ কথা অলৰেডি আমি তোমালোকৰ লগত পাঠৰ যিবিলাক কুৱেশ্যনছ বিলাক ডিসকাশন কৰা ক্লাছখিনিত আমি অলৰেডি আলোচনা কৰি আহিছো যে কেবিনেট মিছন কি হয় তো উত্তৰ তোমালোকে লিখিবা যে কেবিনেট মিছন মানে হ'ল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট আৰু সেই গোটটো ভাৰতবৰ্ষলৈ কিয় আহিছিলে বাৰু ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যেটো প্ৰস্তুতিৰ দৰকাৰ মানে ইনিশিয়াল যিখিনি তোমাৰ প্ৰিপাৰেচনৰ দৰকাৰ সেইখিনিৰ বাবে কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিলে হয়নে নেক্সট কুৱেশ্যন কেবিনেট মিছনৰ তৎপৰতাত কি সভা গঠন হৈছিল উত্তৰ লিখিবা সংবিধান সভাৰ আমাৰ যিখন তোমাৰ কনষ্টিটিউয়েন্ট এছেম্বলি এই কনষ্টিটিউয়েন্ট এছেম্বলিখন কেবিনেট মিছনৰ তৎপৰতাতে গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সংবিধান সভাৰ যিখন প্ৰথম বৈঠক সেই প্ৰথম বৈঠকত ডক্টৰ সচিদানন্দ সিনহাই সভাপতিত্ব কৰিছিল বহুতে বি.আৰ. আম্বেদকাৰ লিখে কিন্তু বি.আৰ. আম্বেদকাৰ নহয় দেই সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতিত্ব কৰিছিল সচিদানন্দ সিনহাই সেইটো কথা মনত ৰাখিবা খচৰা সমিতিখনৰ অধ্যক্ষ কোন আমি যে ডক্টৰ বি.আৰ. আম্বেদকাৰ দেৱৰ কথা পাই আছো এতিয়া তেখেতে আছিলে আমাৰ সংবিধান সভাৰ যিখন ড্ৰাফটিং কমিটি যিখন খচৰা কমিটি আলোচনা কৰি আহিছো অলৰেডি সেই খচৰা সমিতিখনৰ অধ্যক্ষজনৰ নামেই আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ বি.আৰ. আম্বেদকাৰ মানে হৈছে ভীমৰাও আম্বেদকাৰ ঠিক আছে মনত ৰাখিবা ভীমৰাও আম্বেদকাৰ বি.আৰ. আম্বেদকাৰ চমুকৈ হয় নেক্সট কুৱেশ্যন সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা আমাৰ কনষ্টিটিউচনতে এইটো ৱৰ্ড আছে ন সাৰ্বভৌমত্ব অৰ্থাৎ আমাৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা তাৰ মানে কি বুজিলা যে আমাৰ ভাৰতবৰ্ষখন আভ্যন্তৰীণ আৰু বাহ্যিক দুইটা ভাগে আমাৰ ভাৰতবৰ্ষখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় হয়নে পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম কোনখন দেশত প্ৰৱৰ্তন হৈছিল পৃথিৱীত যুক্তৰাষ্ট্ৰীয় যি পদ্ধতিৰ কথা আমি পঢ়িছো এই যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম তোমাৰ ব্যৱহাৰ কৰা গৈছিল নতুবা এই যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত গম পাইছেনে বাৰু আমেৰিকাত অৰ্থাৎ USA ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু হেতু কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি মানে হোমল্যান্ড মানে গৃহভূমি বুলি কোৱা হয়
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা উদাহৰণ দিয়া এটো তোমালোকক কিনো বুজাম আৰু এটো নিশ্চয় বুজি পাইছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা থকা পৃথিৱীত যিমান দেশ আছে তাৰ ভিতৰত এখন অন্যতম দেশৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ হয়নে সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্ম ক'ত হৈছিল এই প্ৰশ্নটোত বহুতে কানাডা লিখে দেই কিন্তু কানাডা নহয় দেই সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্ম হৈছিল ইংলেণ্ডত গম পাইছা বহুতে কানাডা লিখে কানাডা নহয় এটো ইংলেণ্ড হয় গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰীত আমি 15 আগষ্টত আমি স্বাধীনতা দিৱস পালন কৰো হয় নহয় ঠিক তেনেকুৱা ধৰণে আমি আকৌ 15 আগষ্টত যিধৰণে স্বাধীনতা দিৱস পালন কৰো ঠিক তেনেকুৱা ধৰণে আমি 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস আমি পালন কৰো হয়নে ভাৰতীয় সংবিধানখন কোনে প্ৰস্তুত কৰিছিল আমাৰ যিখন সংবিধান আমাৰ যিখন মহান সংবিধান ভাৰতবৰ্ষৰ যিখন মহান সংবিধান সেই সংবিধানখন প্ৰস্তুত কৰিছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধান সভাই বুজি পাইছা যে সংবিধান সভাই যিখন সংবিধান প্ৰস্তুত কৰিছিল সেই সংবিধানৰ বাবেই বৰ্তমান আমাৰ ভাৰতবৰ্ষত যিমান ষ্টেট আছে সকলো একগোট হৈ আছে বুজি পালা মানে সংবিধানতকৈ ওপৰত আমাৰ দেশত একো নাই মানে হেতু কথা সদায় মনত ৰাখিবা হেতু কাৰণে তোমালোকক 9 10 তে এটা ধাৰণা দি দিয়ে যে কনস্টিটিউশন অথবা সংবিধান মানে কি এতিয়া নেক্সট কোৱেশ্চনটো মন কৰাচোন যে সংবিধান সভাত খসৰা সমিতিৰ সদস্যৰ সংখ্যা কিমানজন আছিল মানে এই যিখন যে সংবিধান সভাই এখন ড্ৰাফটিং কমিটি বনাই দিছিল এখন খসৰা কমিটি বনাই দিছিল এটা পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দি দিব পাৰে যে কি সেই যিখন ড্ৰাফটিং কমিটি সেই যিখন খসৰা কমিটি নিৰ্মাণ কৰিছিল সেই খসৰা কমিটিত কিমানজন সদস্য আছিল কিমানজন আছিল অল টোটাল 7 জন ব্যক্তিকেইজনৰ নাম মনত ৰখাবা দেই তোমালোকৰ কিতাপত চোৱা এটা পিকচাৰ আছে ওকে সেই পিকচাৰত থকা ব্যক্তিকেইজনেই হৈছে আমাৰ সংবিধান সভাৰ খসৰা সমিতিৰ তোমাৰ সদস্য ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কোনটো বাক্যৰে আৰম্ভ কৰা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছে আমাৰ যিখন ভাৰতবৰ্ষৰ সংবিধানৰ আমাৰ যিখন প্ৰস্তাৱনা আমাৰ যিখন তোমাৰ প্ৰিএম্বলখন কোনটো বাক্যৰে আৰম্ভ কৰা হৈছে আমি যদি অসমীয়াত চাবলৈ যাওঁ তেনেহলে ইনে মন কৰাচোন প্ৰস্তাৱনাটো কিতাপত দিয়া আছে আমি ভাৰতীয় জনসাধাৰণে বুলি আমাৰ প্ৰস্তাৱনাটোত উল্লেখ কৰিছে ষ্টাৰ্টিংৰ শব্দটো হেই বুলি আছে মানে উই দা পিপল অফ ইণ্ডিয়া ইংৰাজীত হলে এনেকুৱা হ'ব এটা প্ৰশ্ন মানে পৰীক্ষাত প্ৰায় আহি থাকে দেই আৰু মেইনলি তোমালোকৰ স্কুলৰ ইউনিট টেষ্টত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় মানে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে পৰীক্ষাত দি থাকে সো যিমান পাৰা হিমান তোমালোকে এই প্ৰশ্নখিনি ক্লিয়াৰ কৰি লবা অলৰাইট তো এইগিটা আছিল খুবেই ভিএসএ টাইপ এডিশনাল কোৱেশ্চনছ ইম্পৰ্টেন্ট হয় দেই এখিনি স্কিপ নকৰিবা এতিয়া আমি চাম সমূহ প্ৰশ্ন মূল্যাংক 2 3 এনেকুৱা ধৰণে থাকিব এক নম্বৰ ইম্পৰ্টেন্ট প্ৰশ্নটোই হৈছে যে কি প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা কি কি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিখন তোমাৰ প্ৰিএম্বল যিখন প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত কেইটামান শব্দ আছে কেইটামান খুবেই গুৰুত্বপূৰ্ণ শব্দ আছে এতিয়া সেই গুৰুত্বপূৰ্ণ শব্দ কেইটা কি কি পৰীক্ষাত এনেকুৱা ধৰণে আমাক প্ৰশ্ন দিব আমি সদায় মনত ৰাখিম আমাৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা হৈছে সাৰ্বভৌমত্ব সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য নতুবা প্ৰজাতন্ত্ৰ এইকেইটা হৈছে আমাৰ সংবিধানত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দ আৰু আমাৰ সংবিধানত যিমান যি আছে গোটেইখিনি কথা এই শব্দকেইটাৰ মাজতেই সোমাই আছে মানে গম পালানে বাৰু তো হেতু কাৰণে এই শব্দকেইটা আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত মানে তোমালোকৰ আহিব পাৰে সো হেতু কাৰণে চাই থৈ দিবা আমেৰিকা কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় অলৰেডি মই তোমালোকক কৈ আহিছো এটো প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট হয় আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় কিয়নো পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু হেতু কাৰণেই আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমল্যান্ড অফ ফেডাৰেশন বুলি কোৱা হয় মানে এনেকুৱা ধৰণে মনত ৰখুৱা যে আমেৰিকাতেই পোনপ্ৰথমবাৰৰ বাবে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰা গৈছিল মানে যুক্তৰাষ্ট্ৰ পদ্ধতি পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাতেই ব্যৱহাৰ কৰা গৈছিল আমেৰিকাতেই আৱিষ্কাৰ হৈছিল আমেৰিকাতেই প্ৰৱৰ্তন কৰা হৈছিল মানে বুজি পালানে বাৰু আৰু হেতু কাৰণে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় গম পালা তো পৰীক্ষাত এনেকুৱা ধৰণে এমসিকিউ দিব পাৰে যে কি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় অপচন এ আমেৰিকা অপচন 2 ভাৰত অপচন 3 ইংলেণ্ড অপচন 4 জাপান কি লিখিবা আমেৰিকা লিখি থৈ আহিবা আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম